নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে কাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। আন্দোলন হ'ব লাগিছিল কা সদনত উত্থাপনৰ সময়ত 2 বছৰ 8 মাহ আগতে বলবৎ হ'ল কা। এতিয়া কা বলবৎ খবৰ সময়ত আন্দোলন কৰিলে কি লাভ? দল সংগঠনে বন্ধ দিব পাৰে, কিন্তু বিৰোধী পক্ষই বন্ধ দিলে ন্যায়ালয়ক অৱমাননা কৰা হ'ব। ৰাজনৈতিক দলে বন্ধ দিলে নিৰ্বাচনী আয়োগত খবৰ দিয়া হ'ব। অসমখনত হুলস্থুল কৰি অসমখন কিয় বেয়া কৰিব লাগে? 40 দিনত 90,000 কোটি টকাৰ কাম হৈছে অসমত। নিজৰ ঘৰখনত নিজে কিয় জুই লগাব লাগে? 2 বছৰ আগতে হৈ যোৱা আইনৰ বাবে জুই লগোৱাৰ কোনো ধৰণৰ যুক্তি নাই। এনেদৰে এতিয়া কাক লৈ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে নিশা সম্পন্ন হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৰাকৰ কিৰেঞ্চি সম্প্ৰদায়ক উন্নয়ন পৰিষদ গঠন কৰাত অনুমোদন। 13 মাৰ্চত শিলান্যাস কৰা হ'ব টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ। 27,000 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ'ব এই প্ৰকল্প। হাজাৰ হাজাৰ নিবনুৱাই প্ৰকল্পত লাভ কৰিব সংস্থাপন। ভাৰ্চুৱেলি এই প্ৰকল্পৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। কৰিমগঞ্জ মেডিকেল কলেজৰ বাবে 674.81 কোটি টকাৰ অনুমোদন। ৰংঘৰৰ সৌন্দৰ্য প্ৰকল্পৰ বাবে 131.71 কোটি টকাৰ অনুমোদন কেবিনেটৰ। আমিনগাঁও মুকলি ষ্টেডিয়ামৰ বাবে 380.66 কোটি টকাৰ অনুমোদন। মুকলি ষ্টেডিয়ামত একেলগে বহিব পাৰিব 20,000 লোক। 1,12,206টা ঘৰত নতুনকৈ বিদ্যুৎ সংযোগ। RDSS আঁচনিৰ অধীনত 955 কোটি টকা ব্যয় হ'ব এই কামত। নিশা সম্পন্ন হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক আৰু এই বৈঠকতে লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে দেৰগাঁও বৰচাপৰিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী প্ৰাণদীপৰ বাহন। নিজৰ ঘৰলৈ বুলি গৈ আছিল কণ্ঠশিল্পীগৰাকী। গুৱাহাটী বিশ্ববিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠানৰ পৰা গৈ আছিল কণ্ঠশিল্পীগৰাকী। এখন চেন্ট্ৰ বাহনৰ সৈতে খুন্দা মাৰে প্ৰাণদীপৰ বাহনে। সৌভাগ্যবশত কোনো লোক আঘাতপ্ৰাপ্ত নহ'ল দুৰ্ঘটনাত পতিত প্ৰাণদীপৰ বাহনখনৰ নম্বৰ হৈছে AS03SG6474। এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে সুদখোৰী তীৰ জুৱাৰী লটাৰীৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান। নিৰ্বাচনৰ পিছতে তীব্ৰ হ'ব অভিযান। লটাৰী জুৱা তীৰ লগত জড়িত থাকিলেই খাব লাগিব জেলৰ ভাত। নিৰ্বাচনৰ সময়ত আৰক্ষী ব্যস্ত হৈ থাকিব। নিৰ্বাচনৰ পাছতে দূৰ কৰা হ'ব সামাজিক ব্যাধি। অসমৰ প্ৰান্তে প্ৰান্তে ৰাইজক লগত লৈ আৰক্ষী চলাব মাৰাথন অভিযান। সুদখোৰ তীৰ জুৱাৰী লটাৰীৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে আজমলৰ হাস্পাতালত অসমীয়াত কথা কোৱা কিশোৰক প্ৰহাৰ। আজমলৰ হোজাৰ ৰেহাম হাস্পাতালত কিশোৰক প্ৰহাৰ কৰা হৈছে। 15 বছৰীয়া কিশোৰক গুৰুলকৈ প্ৰহাৰ আজমলৰ খাম হাস্পাতালত। এই ঘটনাৰ পাছতে হোজাৰ খাম হাস্পাতালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। 3 মাহ আগতেও অনুৰূপ ঘটনা সংঘটিত হৈছিল খাম হাস্পাতালত। অসমীয়া গিৰি নচলিব বুলি কৈ প্ৰহাৰ কৰাৰ অভিযোগ খাম হাস্পাতালত। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে। আজমলৰ হাস্পাতালত অসমীয়া কথা কোৱা কিশোৰক প্ৰহাৰ কৰা হৈছে।